শ্ৰদ্ধাৰ বন্ধুসকল, কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ আলোচনালৈ আমি আমন্ত্ৰণ জনাই আনিছো এগৰাকী বৰেণ্য চিত্ৰ ভাস্কৰ্য শিল্পী জ্ঞানেন্দ্ৰ বৰকাকতি। জ্ঞানেন্দ্ৰ বৰকাকতিয়ে 1975 চনতেই শান্তি নিকেতনৰ পৰা ফাইন আৰ্ট এণ্ড ক্ৰাফ্টছ বিষয়ত শিক্ষা আহৰণ কৰিছিল। 1977 চনত তেখেতে নতুন দিল্লীৰ নেশ্যনেল গেলেৰী অফ মডাৰ্ণ আৰ্টৰ পৰা মিউজিঅলজিৰ আন এক পাঠ্যক্ৰম সমাপ্ত কৰে। তেখেতে 1975 চনত গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত প্ৰথমখন একক চিত্ৰ আৰু গ্ৰাফিক্সৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰে। ইয়াৰ পিছত তেখেতে একাধিক্ৰমে নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি, অসম ৰাজ্যিক আৰ্ট গেলেৰী, নতুন দিল্লীৰ ললিত কলা একাডেমী, কলকাতাৰ ললিত কলা কেন্দ্ৰ, নতুন দিল্লীৰ AIFACS, কলকাতাৰ বিৰলা একাডেমী অফ আৰ্ট এণ্ড কালচাৰ, আহমেদাবাদ, বৰোদাৰ সৃষ্টি কণ্টেম্পৰাৰী আৰ্ট অফ ইণ্ডিয়া আদি প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনীসমূহত অংশগ্ৰহণ কৰি আহিছে। তেখেতে এলানি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাতো অংশগ্ৰহণ কৰিছে। তেখেত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় নিগমৰ মিউজিয়াম কমিটিৰ সদস্য, নতুন দিল্লীৰ ললিত কলা একাডেমীৰ আৰ্টিষ্ট সদস্য আৰু কলকাতাৰ ইণ্টাৰ জোনেল কালচাৰেল চেণ্টাৰৰ প্ৰগ্ৰাম কমিটিৰ সদস্য। তেখেতৰ দ্য আই শীৰ্ষক অইল পেইণ্টিং এখন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সংগ্ৰহ কৰিছে। ৰাজ্যিক সাংস্কৃতিক সঞ্চালকালয়ৰ ৰাজ্যিক কলা বিথীকাতো তেখেতৰ চিত্ৰ সংৰক্ষিত হৈছে। তেখেত সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত ৰাজ্যিক কলা বিথীকাৰ প্ৰদৰ্শনী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শ্ৰদ্ধাৰ বৰকাকতি ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি নিশ্চয় আমাৰ কথোপকথনৰ মাজলৈ আগবাঢ়িব পাৰো, নহয় জানো? নিশ্চয়। হয়, আপুনি 1975 চনতেই শান্তি নিকেতনত ফাইন আৰ্টছ এণ্ড ক্ৰাফ্টছ বিষয়ত অধ্যয়ন কৰি অসমলৈ উভতি আহিছিল। আপুনি তালৈ অধ্যয়ন কৰিবলৈ যোৱাৰ এই প্ৰেৰণা কিদৰে লাভ কৰিলে? প্ৰেৰণা বুলি ক'বলৈ হলে মোৰ আচলতে শৈশৱৰ পৰাই ছবি অঁকা বিষয়টোত অকমান আগ্ৰহ আছিলে, ধাউতি আছিলে। পিছলৈ মই নলবাৰীৰ স্থিত আমাৰ আদ্য শৰ্মাৰ নামটো বোধহয় আপোনালোকে সকলোৱে জানে, বিখ্যাত এজন শিল্পী। সেই আদ্যদাৰ হাত ধৰিয়েই মই আচলতে শান্তি নিকেতন পাইছিলো। শৈশৱত খৰি মাটি হয় ছবি অঁকাৰ আদ্যদাৰ মানে ৰংঘৰত থকা তাৰ আৰ্ট স্কুলতে, আৰু তাৰ পিছতেই মই শান্তি নিকেতনলৈ বুলি উচ্চ শিক্ষাৰ বাবে গৈছিলো 1970। হয় হয়, আপুনি শান্তি নিকেতনত সেই সময়ত ৰামকিংকৰ বেইজৰ দৰে প্ৰসিদ্ধ চিত্ৰশিল্পীৰ সংস্পৰ্শলৈ আহিছিল। সেই সময়খিনিত শান্তি নিকেতনত আপোনাৰ সেই অভিজ্ঞতাসমূহৰ বিষয়ে কিছু কথা আমাৰ দৰ্শক শ্ৰোতাসকলক জনাব নেকি? সেই ধৰণৰ অভিজ্ঞতা বহুত ধৰণৰে আছে। মানে ঠিক আমাৰ সময়ত কেইবাগৰাকীও প্ৰসিদ্ধ চিত্ৰকৰ আৰু ভাস্কৰ্য শিল্পী আমি লগ পাইছিলো। আমাৰ টিচাৰ হিচাপে তেওঁলোকক পাইছিলো। তাৰ ভিতৰত ৰামকিংকৰ বেইজ, সুখময় মৈত্ৰ, তাৰ পাছত ৰাধাচৰণ বাগচি, ঠিক তেনেদৰে সোমনাথ বড়োৰ দৰে বিখ্যাত গ্ৰাফিক আৰ্টিষ্ট, এই ধৰণৰ কেইবাগৰাকী শিল্পীক মানে ভাৰতবৰ্ষৰ নাম জ্বলা শিল্পীক আমি আমাৰ শিক্ষক হিচাপে পাইছিলো। বিশেষকৈ শান্তি নিকেতনৰ যিটো প্ৰাকৃতিক, সামাজিক বা সাংস্কৃতিক পৰিৱেশ, সেই পৰিৱেশটোৱে মোক আটাইতকৈ বেছিকৈ আকৰ্ষণ কৰে। আৰু যিসকল শিক্ষকক আমি পাইছিলো তাৰ পৰিৱেশ তথা তাৰ যিটো শিক্ষাৰ পদ্ধতি, অপেন এয়াৰ যিটো মানে লেচন দিয়ে, এডুকেশ্যন হয়, তাত মানে সেই এনভাইৰনমেন্ট যিটো, সেই পৰিৱেশ, সেই পৰিৱেশটোৱে আচলতে বহুত কথা শিকায়। আমি তাত 5 বছৰীয়া পাঠ্যক্ৰম কৰিব লগা হৈছিলে, আৰু বিশেষভাৱে যিসকল শিক্ষকৰ আদৰ্শ লৈ পেলাই আজি ইমানখিনি আহি পাইছিলো, তাৰ ভিতৰত আপুনি নিজেই উল্লেখ কৰিছে ৰামকিংকৰ বেজৰ কথা। আমি ৰামকিংকৰ বেজক 2 বছৰ মান পাইছিলো, 1970ৰ পৰা 71-2 মানৰ ভিতৰত আমি মানে ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ এই 2টা বৰ্ষত আমি পাইছিলো। তাৰপিছত তেখেত ৰিটায়াৰমেণ্টত গৈছিলে। কিন্তু তেখেতৰ লগত যি সান্নিধ্য, তাৰ বহুকেইটা মানে ক'বলগীয়া কথা আছে, মোৰ নিজৰ ব্যক্তিগত আছে।
আৰু আনত তেওঁৰ বিষয়ে শুনা আন ধৰণৰ কিছু আছে মই যদি সম্ভৱ হয় তেতিয়াহ'লে সেইটো মই উল্লেখ কৰিব পাৰো কিংকৰ্ডা এনেগৰাকী শিল্পী আছিল যে তেওঁ আচলতে তেওঁ সংগীত খুব ভাল পাইছিল অনবৰত গুণগুণাই থাকিব ৰবীন্দ্ৰ সংগীত বিৰাট ভাল পাইছিলে বাউল সংগীত খুব ভাল পাইছিলে তেওঁ গোটেই মানুহজনে তেওঁৰ গোটেই হেৰিটোৱেই তেওঁ মানে শিল্পী সত্তা এটা আৰু ক্লাছৰ সময়তো তেওঁ অনবৰত মানে কোনো ধৰণৰ আমাৰ বিশেষ ফৰ্মেলিটিজ নাথাকে চানডে কলা ভৱনৰ ক্লাছবিলাকত আমাৰ কেতিয়াবা ৰাতিলৈকে ক্লাছ হয় মানে আমি নিজে কিছুমান কৰো মানে যেটো ক্লাছ আৱাৰ সেইটো কৰিও আমাৰ পঢ়াৰ স্বাধীনতা তাত আছে এই ধৰণৰ স্বাধীনতা আন বিশেষ অনুষ্ঠানবিলাকত কিমানখিনি আছে নে নাজানো মই নাজানো কিন্তু শান্তিনিকেতনৰ পৰিৱেশটোত এই আমাৰ কলা ভৱনত বিশেষকৈ এতিয়াও কোনোবা হয়তো ৰাতি 12টা 1টা বজালৈকে ষ্টুডিঅ'ত গৈ পেলাই তেওঁ হয়তো কাঠ কাটিছে টুক শব্দ কৰি গৈছে কোনোবা ছবি আঁকিছে আৰু ছবি অঁকা বা হেৰি কৰাৰ সময়ত তেওঁ গান গাইছে কেতিয়াবা গম গ'ল তেওঁ মানে নিজৰ কিবা এটা ইনষ্ট্ৰুমেণ্ট আছে সেইটো বজাইছে এই ধৰণৰ পৰিৱেশ এটা আমি পাইছো শান্তিনিকেতনত বিশেষকৈ মই কিছুমান ফটোগ্ৰাফ মই দিছিলো কিংকৰ্ডাৰ লগত থকা এই ধৰণৰ কিছুমান সান্নিধ্যৰ কথা তাৰ এটা খুব ইণ্টাৰেষ্টিং ঘটনা তেওঁৰ লগত হৈছিলে আমি যেতিয়া পাছ কৰি ওলাই আহিম তাৰ আগতে মানে 1974 মানত আমি আমাৰ গ্ৰুপে আমাৰ ক্লাছৰ গ্ৰুপে আমি 5-6 দিনৰ গ্ৰুপ এটা আমি এতিয়া ওচৰলৈ গৈছিলো যেহেতু আমি ফাইনেল ইয়াৰ পাম হয়তো ওলাই আহিম তেখেতক এবাৰ দেখা কৰিম তেখেতৰ ওচৰলৈকে গ'লো আমি গৈ পেলাই তেওঁৰ লগত আকৌ এবাৰ নতুনকৈ চিনাকি হলো তেওঁ সবৰে খা খবৰ ললে কোনে কি কৰি আছে সবে ক'লে তাৰপিছত তেওঁ মোৰ ওচৰলৈ আহিলে আচ্ছা তুমিতো অসমৰ পৰা আহিছা তুমি অসমৰ ক'ত থাকা কোন ডিষ্ট্ৰিক্টত থাকা বোলে মই কামৰূপ ডিষ্ট্ৰিক্টৰ নলবাৰী তেতিয়া তেওঁ ক'লে আৰে কামৰূপ কামাখ্যা আৰু কামৰূপতো খুব ভাল সংস্কৃতি আছে তাৰ লোকসংগীত আছে কামৰূপৰ লোকসংগীত আছে তে এইবোৰ কৈ থাকোঁতে মোৰ দুজনমান বন্ধুৱে মোক ক'লে যে কিংকৰ্ডা জ্ঞানী কিন্তু কামৰূপী লোকগীত জানে তো মোৰ পৰিল দীপাংগত মানে কিংকৰ্ডাই ধৰিলে বোলে কামৰূপী লোকগীত এটা গুণগুণাই দিয়াচোন তুমি মই কামৰূপী লোকগীত জনাই নজনাই এটা মই কৰিলো সেই সময়ত আমাৰ যেতিয়া আমি ৰংঘৰৰ আৰ্টছলত আগ্ৰতা আছিলো তেতিয়া আমাক প্ৰভাত শৰ্মাই মানে বিশিষ্ট বাহিবাদক তেতিয়া তেওঁ আমাক মানে লোকগীত শিকাইছিল মই সেই কামৰূপীয় বিশেষ এই লোকগীতটো মাইতই জ্বলে নাযায় ও হে কলংকিনী ৰাধা কদম গাছি উঠি আছে কানু হাৰাম জাদা এই গীতটো মই সম্পূৰ্ণকৈ গালো গোৱাৰ লগে লগে তেওঁ হৌকে মানে হাঁহিবলৈ আৰম্ভ মইতো ভয় খাই গলো খুব নাৰ্ভাছ হলো কি হল কি কথা তাৰপিছত তেওঁ হাঁহিটো অলপমান যেতিয়া তেওঁ ৰৈ পেলাই তেওঁ লাহেকৈ কৈছে আচ্ছা আচ্ছা কানু হাৰামজাদা ছিল কানু যে হাৰামজাদা কৈছে এইটো মানে তেওঁ বিৰাট এটা ৰসৰ সৃষ্টি কৰিছিল এই ধৰণৰ অভিজ্ঞতা কিছু আছে তেওঁলোকৰ ব্যক্তিগতভাৱে আৰু বাকী টিচাৰসকলৰ যি সান্নিধ্য তেওঁলোকৰ যি তাৰ পৰিৱেশ সেই পৰিৱেশে আচলতে আমাক বহুত শিকাইছিল তাত দৰাচলতে এটা ভাতৃত্ববোধৰ পৰিৱেশ আছে ভাতৃত্ববোধৰ পৰিৱেশটো ৰবীন্দ্ৰনাথ কবিগুৰু ৰবীন্দ্ৰনাথে সেইটো তাত সৃষ্টি কৰিছিলে তেওঁ কবি গুৰু আছিল কিন্তু তেওঁ মানে ঠিক তেওঁ ছাৰ বা হেৰি কৰি কৰিছিল গুৰুদেৱ বুলিয়ে মাতিছিলে কিন্তু সম্পৰ্কটো গুৰু বা শিষ্য নহয় তাৰমানে গুৰু ভাই তাৰমানে গুৰু হলেও তেওঁ আমাৰ ভাই বা তেওঁ আমাৰ দাদা তেওঁ আমি তেওঁলোকৰ ভাই এনেকুৱা ধৰণৰ এটা কথা আৰু এই পৰম্পৰাটো আমাৰ সিনিয়ৰ বিলাকৰ লগত জুনিয়ৰ সকলৰ আৰু জুনিয়ৰ বিলাকে সিনিয়ৰ সকলক এই ধৰণৰ এটা সম্পৰ্কৰ মাজেৰে শান্তিনিকেতনৰ এটা পৰম্পৰা গঢ়ি উঠিছে মোৰ এটা ভাল অভিজ্ঞতা হৈছে মই যেতিয়া 1975ত অসমলৈ ঘূৰি আহিলো গুৱাহাটীলৈ আহিল প্ৰথমতে মই নীলপৱনৰ ওচৰলৈ গৈছিলো মানে একক প্ৰদৰ্শনী আয়োজনৰ কাৰণে তাৰপিছত যাওঁতে তেওঁ ক'লে যে ব'লা আমি এটা কাম কৰো আমি নৱদাৰ ওচৰলৈকে যাওঁ তুমি যিখন এক্সিবিশ্যন কৰিবা তাত মানে যদি তেওঁ কেটালগখনত এটা যদি এটা দুলাইন কিবা এটা লিখি দিয়ে তাৰপিছত গ'লো তেওঁৰ ওচৰলৈ নৱদাৰ শিল্পীটো থকা ঘৰলৈ গ'লো গৈ তৰংগত বহিলো ধুনীয়াকে বহিবলৈ দিলে নৱদাই ওলাই সুধিলে আচ্ছা তুমি ক'ৰ পৰা ওলাই আহিছা ছবি অঁকা বোলে মই শান্তিনিকেতন কলা ভৱন তুমিতো তেতিয়াহ'লে মোৰ গুৰু ভাই তাৰমানে তেওঁ মই যাতে ছাৰ বুলিব নালাগে মই তেওঁক দাদা সম্পৰ্ক ক'ব লাগে এই ধৰণৰ কথা তেওঁ ইংগিত এটা দিলে তেতিয়াৰ পৰা মানে এই ধৰণৰ সেই নৱদাই হওক
বা বীৰেন্দ্ৰনাথ দত্তই হওক, এওঁলোকো যিহেতু শান্তি নিকেতনৰে ষ্টুডেণ্ট আছিল এসময়ত, আমি তেওঁলোকৰ লগত সেই গুৰু ভাইৰ সম্পৰ্ক ৰখি আমি সদায় হয় নৱদা নহয় বীৰেন্দ্ৰ এই ধৰণৰ সম্পৰ্ক আমি হেৰি কৰিছিলো। আৰু ইয়াত থকা আমাৰ সেই ধনী মিশ্ৰই হওক বা আন যিবিলাক চিনিয়ৰ আছিল তেওঁলোকৰ লগত দাদা ভাই সম্পৰ্ক, এইটো এটা ডাঙৰ প্ৰাপ্তি বুলি ক'ব এই সম্পৰ্ক। হয়, আমি মন কৰো যে সেই সময়ত 60 বা 70 দশকত যিসকল শান্তি নিকেতনলৈ গৈছিলে চিত্ৰ ভাস্কৰ্য শিল্পী হওক বা আন বিষয়ত পঢ়া শুনা কৰিবলৈ, তেওঁলোকে কিন্তু প্ৰত্যেকে নিজৰ নিজৰ ক্ষেত্ৰত মানে বিশিষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে অসমৰ সমাজ জীৱনলৈ। গভীৰ মানে আন্তৰিকতাপূৰ্ণ সমাজ জীৱনৰ মানে আধাৰ আছিল সেই সময়খিনি। ভাবি খুব ভাল লাগে সেই সময়খিনিৰ কথা। হয়, আৰু আমি দেখো যে আপুনি একেৰাহে চিত্ৰশিল্পী আৰু এগৰাকী ভাস্কৰ্য শিল্পীও। এই দুইটা মাধ্যমৰ ভিতৰত কোনটো মাধ্যমত আপুনি নিজকে অধিক সাৱলীলভাৱে প্ৰকাশ কৰিবলৈ ভাল পায়? এইটো এক ধৰণৰ অকমান এইটো সুধিছে, খুব ভাল প্ৰশ্ন। আচলতে শিল্পৰ মাধ্যম কেইবাটাও থাকে, এই গ্ৰাফিক্সে হওক, পেইণ্টিঙে হওক, স্কাল্পচাৰে হওক বা ক্ৰাফ্টছে হওক, বিভিন্ন ধৰণৰ মাধ্যম থাকে। আৰু সেইবিলাকত হয় কি আমাৰ তাত হয় কি আমি প্ৰত্যেকটো মাধ্যমতে আমি মানে শিকিব লগা, প্ৰত্যেকটো বিষয়ৰ ওপৰত আমি জানিব লগা হয়। মানে প্ৰথম প্ৰিলিমিনাৰী ষ্টেজটোত আপ টু ছেকেণ্ড ইয়াৰলৈকে আমি আটাইকেইটা ছাবজেক্ট আমি পঢ়িব লাগে বা শিকিব লাগে বা প্ৰেক্টিকেলি কৰিব লাগে। তো তাৰপিছত যেতিয়া থাৰ্ড ইয়াৰ হয়, বাকী 3 বছৰৰ কাৰণে এটা স্পেচিয়েলাইজেশ্যন কোৰ্চ হয়, তাৰ লগত হয়তো এটা ছাবচিডাৰী এটা মেজৰ ছাবজেক্ট থাকে আৰু এটা ছাবচিডাৰী ছাবজেক্ট আছে। তো মোৰ মেজৰ আছিলে পেইণ্টিঙত আৰু মই ছাবচিডাৰী হিচাপে লৈছিলো গ্ৰাফিক্স। কিন্তু পিছলৈ মই আকৌ স্কাল্পচাৰ মাধ্যমতে কৰিবলৈ মই ভাল পোৱা হলো। ইয়াত দুটা কথা আছে, পেইণ্টিং আৰু স্কাল্পচাৰ এই দুটাৰ এটা মৌলিক পাৰ্থক্য আছে। সেইটো হ'ল আমি সাধাৰণতে পেইণ্টিং এখন হয় কেনভাছ নহলে এখন কাগজ বা কোনো পেপাৰৰ ওপৰত আমি আঁকো বা সেইটো এটা প্লেইন সাৰফেসৰ ভিতৰত আমি কৰো, সেইটোক আমি 2 ডাইমেনশনাল এটা অবজেক্ট হিচাপেহে পাওঁ। কিন্তু স্কাল্পচাৰৰ বৈশিষ্ট্যটো হৈছে যে স্কাল্পচাৰ এটা 3 ডাইমেনশনাল বস্তু, আমি তাক চাৰিওফালৰ পৰা ঘূৰি ঘূৰি চাব পাৰো। আচ্ছা, আৰু এনেকুৱা হয় পেইণ্টিং এখন হয়তো যাৰ চকু আছে, যাৰ দৃষ্টি আছে, তেওঁহে চাব পাৰে, কিন্তু তাক হাতেৰে বা মনেৰে নোৱাৰে। কিন্তু স্কাল্পচাৰটো হৈছে তেওঁ দৃষ্টিহীন মানুহ এগৰাকীও তাক স্পৰ্শ কৰি চাৰিওফালে চাই মানে হাতেৰে অনুভৱ কৰি তাক সেইটো বুজিব পাৰে। গতিকে এইটো এটা ইণ্টাৰেষ্টিং। গতিকে এই 3 ডাইমেনশনেল এই বস্তুটোক প্ৰতি মোৰ আগ্ৰহ হ'ল আৰু তাক চাৰিওফালৰ পৰা ঘূৰি ঘূৰি চাওঁতে তাত এটা ইণ্টাৰেষ্টিং এটা বিষয় হয়। মানে এনেকুৱা নহয় যে মনত নাচটো হ'ব নালাগে, ডিজাইনৰ বস্তুটো তাত থাকিব নালাগে, এটা ৰিপিটেশ্যন হ'ব নালাগে। এটা স্কাল্পচাৰ হলে তাৰ চাৰিওফালৰ পৰা ঘূৰি যাতে বেলেগ বেলেগ আমি আনন্দ বা ৰসাস্বাদন কৰিব পাৰো, সেই ধৰণৰ এটা বিষয় থাকে। গতিকে মই এই দুইটা মাধ্যম কৰি পেলাই মই ভাল পাওঁ। আৰু এই ধৰণৰ কথাবোৰ সেই ছাবজেক্টবোৰ বিশেষ সেই ছাবজেক্টবিলাক মই তেনেধৰণে মই তাত প্ৰতিফলিত কৰিবলৈ বিচাৰো। হয় হয়, আৰু আমি অৱশ্যে মানে চিত্ৰকলাৰ বিষয়ে আমাৰ দৰে মানুহে ক'ত মানে বিশেষ গভীৰ মন্তব্য দিবলৈ আমি সক্ষম নহওঁ, যিহেতু অধ্যয়ন আমাৰ যথেষ্ট সীমিত। তথাপি আমি দেখো যে আপোনাৰ যি চিত্ৰই হওক বা ভাস্কৰ্যই হওক, তাতে কিন্তু চকু বিলাকে এটা মানে বিশেষ অৰ্থ বহন কৰে, বিশেষ ভূমিকা থাকে। আপুনি প্ৰকাশৰ মাধ্যম হিচাপে চকুটো এটা বিশেষ মেটাফৰ হিচাপে আপুনি ব্যৱহাৰ কৰে। চকুবোৰ কেতিয়াবা আমি যদি চাওঁ এনে লাগে যেন চকু নিৰীক্ষণকাৰী হিচাপে চকুটো তাতে ৰৈ আছে, বা কেতিয়াবা চকুৱে পোহৰমুখী যাত্ৰা কৰিছে, কেতিয়াবা আকৌ অন্ধকাৰ গহ্বৰ এটাৰ দৰেও লাগে। এনেকে আপুনি চকুক লৈ বিভিন্ন ধৰণৰ সম্পৰীক্ষা বিলাক কৰিছে বা মেটাফৰ হিচাপেও আনিছে। আপোনাৰ এটা ভাস্কৰ্য আছে য'ত এগৰাকী নাৰী মূৰ্তিৰ মানে এটা চকুত এপাহ ফুল আছে, সূৰ্যমুখী ফুল এপাহৰ দৰে, আৰু আনটো চকুত সেই ফুলপাহ মানে এটা গহ্বৰৰ দৰে আছে, ই এটা অন্ধকাৰৰ ফালে যাত্ৰা কৰি থকাৰ দৰে লাগে। আকৌ আন এটি ভাস্কৰ্য অকল এটা চকুৰে আপুনি কৰিছে, বা কেতিয়াবা এনেকুৱা হয় যে ভাস্কৰ্যটোত এজুৰি চকু আছে কিন্তু দুইটা চকুৰে অৰ্থ বেলেগ, ভিন্ন অৰ্থ, দুইটা চকুৱে একেই অৰ্থ প্ৰকাশ কৰা নাই।
এই চকুৰ বিলাকৰ প্ৰেক্ষাটো আপুনি অকমান আমাৰ দৰ্শকসকলক জনাব নেকি? কিয় আপোনাক অনুপ্ৰাণিত কৰে? চকুটো আচলতে বস্তুটো এটা জ্ঞানৰ প্ৰতীক হয়। তেওঁ মানে চকুৰ আমি গোটেই পৃথিৱীখন আমি চকুৰে দেখা পাওঁ, তাৰ পৰা অভিজ্ঞতা আমাৰ বাঢ়ে। আৰু এই চকুটো সাধাৰণতে আমি এতিয়া মই তোমাক দেখিছো, তুমি মোক দেখিছা, চকুটোত কিন্তু কোনো ডাইমেনশ্যন আমি বিচাৰি নাপাওঁ সাধাৰণ অৱস্থাত। এটা ফ্লেট যেনেই লাগে। গতিকে মই ভাবিছিলো যে নহয়, এই চকুটোৱে আমাক গোটেই জ্ঞানৰ এটা ভাণ্ডাৰ, য'ত আমাৰ দেখাৰ পৃথিৱীখন চোৱাৰ সৌভাগ্য কৰিছে, গোটেই সৌৰজগত চাব পৰা এটা হেৰি কৰিছে, ইয়াক মই বিভিন্ন দৃষ্টিকোণৰ পৰা কিয় নাচাওঁ, তাক মই 3 ডাইমেনশ্যনেল এটা পদ্ধতিলৈ লৈ পেলাই চাব পাৰো নেকি। গতিকে চকুটো বিভিন্ন ফৰ্মত ভাঙি তাক কেনেকে আকৌ এটা এস্থেটিক ভেলু দি নতুনকে তাক এটা ৰসাস্বাদন কৰাৰ এটা ছবিৰ বিষয় হিচাপে বা স্কাল্পচাৰৰ বিষয় হিচাপে মই কেনেকে ল'ব পাৰো। মই ইয়াৰ ওপৰত গ্ৰাফিক্সতো মই ড্ৰয়িং এটা আছে, দেখিলে গম পাবা। তাতো মই কিছু জেমেট্ৰিকেল ফৰ্ম আনি পেলাই চকুটোক মই ভাঙিবলৈ চেষ্টা কৰিছো। আৰু ঠিক পেইন্টিং এখনো আছিলে, হয় হয়, অইল পেইন্টিং এখন মোৰ আছিল, খুব ডাঙৰ অইল পেইন্টিং এখন আছিলে। সেইখন ৰিজাৰ্ভ বেংকে চিলেক্ট কৰি পেলাই তেওঁলোকে তেওঁলোকৰ সংৰক্ষণত ৰাখিছিল। আৰু তাৰ উপৰি স্কাল্পচাৰত যিটো কথা উল্লেখ কৰা হৈছে, যে যিটো কথা কৈছে যে দুটা চকু বেলেগ বেলেগ, সেইটো এটা মোৰ হৈছে কি এটা বিভিন্ন মাধ্যমৰ স্কাল্পচাৰ, সেইটো টেৰাকোটা, পোৰা মাটিৰ শিল্প। সেইটো তাত আচলতে কি হয়, যদি মানুহজনক মই ঠিক যিটো দেখিছো সেইটোৱে কৰিব যাওঁ বা তেনেকে কৰো, কিন্তু তাত আচলতে সেইটো এটা মনটনাছ কাৰবাৰ এটা হয়। গতিকে দুইটা চকু দিছো, কিন্তু এটা চকুত হয়তো মই দেশটো বেছি দি সেইটো গাত কৰি দিছো, কোনোবা তাত এটা ফুল দি পেলাই তেনেকে অলপ ডিফাৰেঞ্চ কৰিছো। তাৰমানে এইটো যাতে মনটনাছ নালাগে, বস্তুটো একে নালাগে, তাত দুইটাতে বেলেগ বেলেগ ধৰণৰ আমি ৰস আমি পাওঁ, শিল্পৰ ৰস আমি আহৰণ কৰিব পাৰো। আৰু বিভিন্ন দিশৰ পৰা চালে তাক যেন আমি এটা বিভিন্ন অঞ্চলত চালে তাৰ এটা বেলেগ ধৰণৰ আমি স্বাদ গ্ৰহণ কৰিব পাৰো। সেইকাৰণে মানে আচলতে এইটো এটা নতুন ভাৱে মানে চিন্তা কৰি যে এটা বস্তুক মই বিভিন্ন দিশৰ পৰা চোৱাৰ কাৰণে মই চেষ্টা কৰিছো। সেইবাবে সেই ধৰণে অলপ ভঙা চিঙা কৰিছো বা তাৰ ফলটো ভাঙি বা তাক এটা বেলেগ এটা ধৰণৰ ৰূপত সজাবলৈ চেষ্টা কৰিছো। হয়, দৰ্শকৰ চকুজুৰিও সেই চকু বিলাকত ৰৈ যায়, যি চকু আপুনি নিৰ্মাণ কৰিছে। আৰু আপোনাৰ চিত্ৰকলা সম্পৰ্কে যদি কোনোবাই অধ্যয়ন কৰে, তেতিয়াহ'লে নিশ্চয় তেওঁ এই চকু বিলাকক মানে উপেক্ষা কৰিব নোৱাৰিব। সেইটো খুব ডিষ্টিংটিভ হিচাপে আপোনাৰ আৰ্ট ফৰ্মটোত আহিছে। তাৰ উপৰিও এটা হেৰি আমি দেখা পাওঁ যে প্ৰাধান্য চৰাইবিলাক, বিভিন্ন ধৰণৰ চৰাই আপুনি আনিছে, সৰু চৰাই, ঈগল চৰাইও আঁকিছে আপুনি কেতিয়াবা, সৰু সৰু চৰাইও আঁকিছে। চৰাইবিলাকো কিন্তু আপোনাৰ চিত্ৰকলাত যথেষ্ট পৰিমাণে আহিছে বিভিন্ন অৰ্থ লৈ। সৰু অকণমানি চৰাই এটা থাকে, আৰু চৰাই মোৰ স্কাল্পচাৰতো আছে। স্কাল্পচাৰত আছে 3খনমান হাত আছে, মানে হাতখন ওপৰলৈ দিছে, তাৰ ওপৰত এটা ডোভ এটা মানে কি কপৌ এটা বা এনেকুৱা চৰাই এটা ওপৰ ফালে উৰি যোৱাৰ কাৰণে এৰি দিয়া আছে, তাক শান্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছো। আৰু তাৰপিছত এই বস্তুটো এই স্কাল্পচাৰত এইটো মই এটা প্লাষ্টাৰ অফ পেৰিছৰ স্কাল্পচাৰ, সেইটো এটা সেইটো সেই ধৰণে স্কাল্পচাৰ এটা কৰিছো। পেইন্টিঙত বিভিন্ন পেইন্টিঙত মোৰ চৰাইৰ প্ৰতীক আছে। তাক মই আচলতে শান্তিৰ প্ৰতীক, প্ৰেমৰ প্ৰতীক এই ধৰণে মই ব্যৱহাৰ কৰি আছো। কাৰোবাৰ হাতত এটা চৰাই পৰি আছে, কাৰোবাৰ আঙুলিৰ ওপৰত ৰৈ আছে, সেনেকুৱা তোমাক নিদিয়াকৈ থকা দুই এটা আৰু আছে, মানে ব্ৰঞ্জৰ স্কাল্পচাৰ আছে সৰু সৰু, বা ঠিক সেই প্লাষ্টাৰ অফ পেৰিছৰ সেই ধুনীয়া স্কাল্পচাৰ এটা আছে। গতিকে সেই ধৰণে অলপ চাবলৈ বিচাৰিছো কেনেকে সেই ফৰ্ম বিলাক ব্যৱহাৰ কৰিব পাৰো। হয় হয়। আৰু আপোনাৰ যেতিয়া আমি চিত্ৰকলা সম্পৰ্কে অকমান চাবলৈ যাওঁ, তেতিয়া আমি দেখো যে আপুনি এইটো কথা হয়তো বিশ্বাস কৰে, যিহেতু সৃষ্টিকৰ্তাৰ দৰ্শন তেওঁৰ সৃষ্টিৰ মাজেৰে প্ৰতিফলিত হয়। হয়তো আপুনি এই কথা বিশ্বাস কৰে যে কলাৰ বাবে নহয়, কলা জনসাধাৰণৰ বাবে। সেই দৃষ্টিভংগীটো আপোনাৰ সৃষ্টিকৰ্মত আছে, কাৰণ আপোনাৰ সৃষ্টিত প্ৰতিবাদ আছে, তাৰুণ্য আছে। কোনোবাখিনিত বিশ্বৰ কিছুমান ঘটনাৱলীয়ে হয়তো আপোনাক গভীৰভাৱে জোকাৰি গৈছে, বিশ্ব প্ৰেক্ষা আপোনাৰ আছে। যেনেকুৱাকে আপুনি ধৰক
আমি যদি চাওঁ সোমালিয়াৰ যি দুৰ্ভিক্ষ সেই তাৰ ওপৰত আপুনি কাম কৰিছে অসমৰ নেলিৰ যি গণহত্যা হৈছিল তাৰ প্ৰতিবাদত আপুনি আপোনাৰ প্ৰতিবাদক আপুনি লৈ আহিছে সৃষ্টিৰ মাজলৈ বা বেলতলাৰ সেই কৰুণ ঘটনাটো য'ত এগৰাকী আদিবাসী নাৰী তেখেতৰ শৰীৰৰ পৰা বস্ত্ৰ আঁতৰাই দিয়া হৈছিল তেনেধৰণৰ সেই কামবিলাক কিন্তু ঘটনাবিলাকে আপোনাক আলোড়িত কৰিছে বা আপুনি সেই গোটেই বস্তুখিনি আপোনাৰ সৃষ্টিৰ মাজলৈ আনিছে গতিকে এই কথাবোৰে আপোনাক কিদৰে মানে প্ৰভাৱিত কৰে বা এয়া শিল্পীৰ দায়িত্ব বুলি আপুনি ভাবে নেকি নিশ্চয় এইটো এটা স্বাভাৱিক কথা যে আমি আচলতে যিটো দেখো বা সামাজিক ঘটনাই হওক বা ৰাজনৈতিক ঘটনাৰ পৰিপ্ৰেক্ষিতেই হওক বিভিন্ন কাৰণত আমাৰ যিবোৰ ঘটনাই মনত দোলা দি যায় সেই বা আঘাত দি যায় কেতিয়াবা ভাল লগা কথাও থাকে কিন্তু দুখজনক ঘটনাবোৰেই আমাক বেছিকৈ আঘাত দিয়ে এতিয়া সোমালিয়াৰ যিটো ঘটনা সেইটো সেই ধৰণৰ কথাবোৰ সবকে হয়তো আঘাত কৰিব মনত আঘাত কৰিব আৰু সেই বস্তুটো যেতিয়া আমি বাতৰিত পাওঁ খবৰ কাগজত ফটোবিলাক দেখা পাওঁ তেতিয়াহ'লে মনটো আৰু অকমান জোকাৰি যায় কৰবাত গতিকে মই ভাবো যে সেই বিষয়টোক লৈ কিবা এটা শিল্প ৰচনা কৰিব পাৰি নেকি ঠিক যেটো কথা কোৱা হৈছে যে সোমালিয়াৰ ঘটনাক লৈ পেলাই কৰা সেই স্কাল্পচাৰটোৰ মই নামাকৰণ কৰিছিলো ক্ৰাইচিছ অফ চিভিলাইজেশ্যন সভ্যতাৰ সংকট গতিকে ইয়াৰ কথাটো হ'ল যে সেই যেটো ফৰ্মত মই কৰিছো এটা শিশু এটা তাৰ মুখটো দেখা ডাঙৰ সি মানে দুৰ্যোগত খাব পোৱা নাই বিভিন্ন ধৰণৰ বেমাৰ যে পেটটো ডাঙৰ হৈ গৈছে কোনোবা এখন পৰিচিয়া হৈ গৈছে খাবলৈ পোৱা নাই কিন্তু মুখটো ওপৰফালে অকমান চাই আছে কিবা পায় নেকি আশাবাদ এটা আছে তাৰ মনত কিন্তু তাৰ এই যে ৰোগাক্ৰান্ত হৈ গৈছে খাব পোৱা নাই দুৰ্ভিক্ষৰ সেই যে বলি হৈছে এই বিষয়টোক লৈ পেলাই এটা শিল্প ৰচনা কৰাৰ মোৰ মনত হাবিয়াস জাগিছিল এই সময়ত আৰু সেই ধৰণৰ ঘটনাই খুব মানে মনক খুব জোকাৰি গৈছিল খুব অশান্তি দিছিল তাৰ পৰিৱেশতে মই সেই সৃষ্টিটো হৈছিল আৰু যিটো কথা কোৱা হৈছে যে নেইলি ঘটনাটো সেই স্কাল্পচাৰটো আছিলে এটা মানে এটা মানুহৰ লাও খোলাৰ ওপৰত এটা শগুনে সদায় মৰা খাবলৈ ভাল পায় বা হেৰি হয় সেই যিটো কাণ্ড মানে 1983 চনৰ ঘটনা সেই ঘটনাই চবকে জোকাৰি গৈছে আৰু সেই ঘটনাটো মোকো আঘাত কৰিছিল গতিকে সেইটোৰ ওপৰত দেখিছিলো যে নাই এইখন এখন শ্মশান সদৃশ কিবা এটা কাণ্ড কৰি পেলাইছে সেইটোক মই এটা 3-dimensional কাৰ্ভাৰত বা স্কাল্পচাৰৰ ফৰ্মত সেই বিষয়টোক মই প্ৰকাশ কৰিব পাৰো গতিকে সেই বস্তুটো সেই চিন্তাটো মনলৈ অহা কাৰণে মোৰ সেই হেৰিৰ কথাটো এই যে সাফাৰিং অফ হিউমেনিটি সেইটোৰ নাম দিছিলো সেইকাৰণে মানৱতাৰ মানে দুৰ্ভোগ নেলিৰ সেই কাণ্ডটো গতিকে সেইটোক মই সেই নামাকৰণটো সেইকাৰণে কৈছিলো যে সাফাৰিং অফ হিউমেনিটি য'ত মানে আমাৰ মানৱতাক হত্যা কৰা হৈছে তেনেকে বেলতলা কাণ্ডটোক লৈও আপুনি আঁকিছে বেলতলা কাণ্ডটোতো মই সেই প্ৰতীকী অৰ্থাৎ অকমান ব্যৱহাৰ কৰিছো উলংগ এগৰাকী নাৰীক কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহে বা সমাজত যিবিলাক কাণ্ড হ'ব নালাগে সেই ধৰণৰ কাণ্ড কৰি তাক খেদি গৈছে সেই তাৰ প্ৰতীক হিচাপে কেইটামান বনৰীয়া মহ বা সেই ধৰণৰ মানে যুঁজাৰ মহৰ নিচিনা এনেকুৱা মানে হিংস এটা হেৰি লৈ পেলাই তাক খেদিছে আৰু তেওঁ মানে প্ৰাণ তাকি ধৰিছে নিজৰ জীৱনটো বচাবলৈ ছোৱালীজনীয়ে সেই ধৰণৰ ড্ৰয়িং এটা মই কৰিছো আৰু এটা এই মুহূৰ্তত আৰু এটা স্কাল্পচাৰৰ কথা মোৰ মনলৈ আহিছে এটা স্কাল্পচাৰ হয়তো দেখিছে যে এটা ফিগাৰ এটা মানে তেওঁৰ হাত দুখন মানে পিছৰ ফালে যেন অকমান হেৰি বন্দিত্বৰ এটা হেৰি এটা আছে স্কাল্পচাৰটো মূৰটো ওপৰ ফালে চাই আছে সেই স্কাল্পচাৰটোৰ এটা মানে ধুনীয়া এটা আমাৰ হেৰি আছে মোৰ হেৰিয়াত মই সেইটো অকমান ব্যাখ্যা কৰিব বিচাৰিছিলো এই ধৰণৰ স্কাল্পচাৰবোৰ যেতিয়া মই কৰি আছিলো মই প্ৰণৱেন্দু বিকাশৰে আমি আৰ্ট গেলেৰীত একেলগে কাম কৰিছিলো তেতিয়া আমাৰ অফিচ ৰুমৰ ওচৰতে থকা কোঠাটোকে আমি আমাৰ ষ্টুডিঅ' হিচাপে ব্যৱহাৰ কৰি আমি দুটা স্কাল্পচাৰ কৰা লাগিছিলো মই বিশেষকৈ
ক্লে কৰি তাক আকৌ প্লাষ্টাৰ অফ পেৰিছত কনভাৰ্ট কৰিছিলো, মল্ড কৰি পেলাই সেইটো। তাৰপিছত প্ৰণৱেন্দুৱে আৰু মেটেল স্কাল্পচাৰ কৰিছিল, স্ক্ৰেপ মেটেলৰ স্কাল্পচাৰ কিছুমান কৰিছিল। আৰু এই কামবোৰ কৰি থকা সময়ত আমাৰ তাতে প্ৰায়ে আমাৰ কিছু শিল্পী কবি বন্ধু সমীৰ তাঁতী, অনন্ত তাঁতী, নীলিম কুমাৰ, এওঁলোকে গৈ আমাৰ লগত আড্ডা পাইছিলে। বৰ সুন্দৰ পৰিৱেশ আছিলে। সেইটো ভাগৱতী বৰুৱা ভৱনত সেই অফিচটো তোমালোকক দেখিছা। তাত গৈ পেলাই তেওঁলোকে আড্ডা মাৰে। আৰু তেতিয়া এটা সময়ত এই হেৰিয়ে যেতিয়া সেই স্কাল্পচাৰ কেইটামান যে হৈ গ'ল, হৈ যোৱাৰ পাছত মই সমীৰ তাতে কৈছিলো যে আপুনিতো মোক আৰম্ভণিৰ পৰা দেখিছে স্কাল্পচাৰবোৰ কৰা আৰু এইবোৰ চাই আছে, দুটামান আপুনি নামাকৰণ কৰিব। সেই পাৰ্টিকুলাৰ স্কাল্পচাৰটোৰ নাম তেওঁ সেই ইনভিক্টাছ দিছিলে। ইনভিক্টাছ সেই স্কাল্পচাৰটো আচলতে যিটো মানে বন্দিত্ব, কিন্তু তেওঁ অপৰাজয়, মানে মূৰটো ওপৰ ফালে আছে, বন্দীত হাতখন পিছৰ ফালে বন্ধাৰ নিচিনা অৱস্থাত আছে যদিও তেওঁ ওপৰ ফালে চাইছে, তেওঁ মুক্তিৰ অপেক্ষাত আছে। সেইটো লৈ পেলাই তেওঁৰ মনলৈ সেই ইনভিক্টাছ শব্দটো তেওঁৰ মনলৈ আহিল। আচলতে তোমালোকে চবেই জানা উইলিয়াম আৰ্নেষ্ট হেনলি বুলি এজন ব্ৰিটিছ কবি, তেওঁ সেই ইনভিক্টাছ নাম দি পেলাই এটা কবিতা লিখিছিল। সমীৰ তাঁতী তেওঁ নিজে কবি হিচাপে সেই ফিলিংটো তেওঁলোকে আহিলে। আৰু তাতোকৈ ডাঙৰ কথা হ'ল সমীৰ তাঁতীৰ বোধহয় যিখন প্ৰথম কবিতাৰ পুথি, যুদ্ধভূমিৰ কবিতা, সেই যুদ্ধভূমিৰ কবিতা মোৰ সেই স্কাল্পচাৰটো তেওঁ মানে বেটুপাতত তেওঁ ব্যৱহাৰ কৰিছে। খুব ইণ্টাৰেষ্টিং এইটো। তাৰপিছত আন এটা যিটো প্ৰেৰণা, সেইটো মোৰ ভাল লাগিছে যে তেওঁ এজন কবি হিচাপে সেনেকে হেৰি কৰিছে। আৰু আন এটা স্কাল্পচাৰ মই আগত যিটো মানে ক্ৰাইচিছ অফ চিভিলাইজেশ্যনৰ কথাটো কৈছিল, সেই ক্ৰাইচিছ অফ চিভিলাইজেশ্যনটোৰ এই স্কাল্পচাৰটো ফটোগ্ৰাফ লৈ পেলাই এজন মানে মোৰ মানে ভাতৃসমূহ দিগন্ত ওজা, নামটো তোমালোকে জানা, তেওঁ এইবাৰ সাহিত্য একাডেমীৰ শিশুৰ বঁটাও তেওঁ পাইছে। তো তেওঁ এখন সেই সময়ত মানে এই ধৰণৰ কিতাপ এখন তেওঁ এখন প্ৰবন্ধৰ এখন সংকলন এটা উলিয়াইছিলে। সেই প্ৰবন্ধৰ সংকলনৰ কাৰণে তেওঁ এই ক্ৰাইচিছ অফ চিভিলাইজেশ্যনৰ এই স্কাল্পচাৰটো তেওঁ বেটুপাতত ব্যৱহাৰ কৰিছে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল তেওঁ কিতাপখনৰ নামটোও দিছে সভ্যতাৰ সংকট। সভ্যতাৰ সংকট, সভ্যতাৰ সংকট, মনত আছেনে? দিগন্ত ওজাৰ এই স্কাল্পচাৰটো তেওঁ তাত ব্যৱহাৰ কৰিছে। এই ধৰণৰ কথাবোৰে মনত আনন্দও দিয়ে যে কিছু লেখক বা কবিয়ে যদি এই ধৰণে আদৰি লয় বা ভাল লাগে, এই বন্ধুত্ব বৰ ভাল লাগে, এই ভাতৃত্ববোৰ বৰ ভাল লাগে। আপুনি বিভিন্ন ঠাইত আপোনাৰ একক চিত্ৰ প্ৰদৰ্শনী আৰু কৰিছে, আৰু আপুনি বিভিন্ন চিত্ৰ প্ৰদৰ্শনী বিলাকত অংশগ্ৰহণ কৰিছে। সেই তাৰ কিছু ভাল লগা অভিজ্ঞতা আমাক জনাব নেকি? সেই আচলতে বিভিন্ন হেৰিয়াত আমি কিছুমান আৰ্ট ৱৰ্কশ্বপ যিবিলাক হয় সেইবিলাক আমি গৈ থাকো। আৰ্ট ৱৰ্কশ্বপ গৈ পেলাই অন দা স্পটত গৈ ছবি আকো। আৰু প্ৰদৰ্শনী বিলাকত হয় কি কিছুমান প্ৰদৰ্শনীত আমি ফিজিকেলি তাত থাকিব নোৱাৰো, আমি দূৰৰ পৰা ইয়াৰ পৰা হয়তো পঠিয়াই দিলো, তেওঁলোকে এৰেঞ্জ কৰি তাত হেৰি কৰে। কিন্তু ভাল লাগে যেতিয়া মই এবাৰ হেৰিয়াত কৰিছিলো, হায়দৰাবাদত প্ৰদৰ্শনীত যোগ দিছিলো। তাৰ পাছত হেৰিৰ পৰা হেৰি আহিলে, এটা ফোন আহিলে দুদিনমান পিছত, এক্সিবিশ্যন যেতিয়া হৈ আছিলে তেতিয়া দা হান্স ইণ্ডিয়া বুলি যিখন নেশ্যনেল খবৰ কাগজ আছে, সেই খবৰ কাগজৰ অৰুন্ধতী বেনাৰ্জী বুলি এগৰাকীয়ে তেওঁ মানে ফোন কৰিলে, ফোন কৰি কৈছে নাই মই আপোনাৰ এক্সিবিশ্যন চাইছো, মোৰ আপোনাৰ কাম কিছু বৰ ভাল লাগিছে, মই আপোনাৰ লগত কথা পাতিব পাৰি। তো সেইটোকে লৈ আমাৰ মাজত হোৱা ইণ্টাৰেকশ্যনটোক লৈ পেলাই এটা ধুনীয়াকে মোৰ ফটো চটো দি পেলাই তেওঁ দা হান্স ইণ্ডিয়াত সেই নেশ্যনেল পেপাৰত এটা ধুনীয়াকে ৰিভিউ এটা তেওঁ লিখিছিল। এইবোৰে কিছুমান প্ৰেৰণাদায়ক কথা, খুব ভাল লাগে এই কথা। নিশ্চয়। আমি যদি এতিয়া আমি চিত্ৰ প্ৰদৰ্শনী বা চিত্ৰ ভাস্কৰ্যৰ প্ৰদৰ্শনী বা আমি অসমত এইবিলাকৰ ক্ৰয় বিক্ৰয় এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন এতিয়াও আমি দেখা পাই থাকো। আৰু আমি দেখিছো যে সম্প্ৰতি মানে অনলাইন যিটো প্লেটফৰ্ম আহিছে, তাতেও কিন্তু সেই
প্লেটফৰ্মতো বহুত ধৰণৰ সুযোগৰ সৃষ্টি হৈছে কাৰণ আমি যদি চাওঁ যে সাহিত্যটো যদি আমি বাহিৰৰ মানুহৰ মাজলৈ নিওঁ তেতিয়াহ'লে তাক অনুবাদ কৰি নিব লাগিব কিন্তু চিত্ৰকলাৰ ভাষাটো সাৰ্বজনীন গতিকে আমি আমাৰ অসমৰ চিত্ৰ ভাস্কৰ্যবিদসকলে সেই অনলাইন মঞ্চসমূহৰ মানে সুবিধাবোৰ কিভাৱে গ্ৰহণ কৰিছে বুলি ভাবে মই কেইবাটাও ৱেবছাইট মই এইকেইদিনত চাই আছিলো তাতে কিন্তু অসমৰ মানে শিল্পীসকলৰ মানে তেওঁলোকৰ ৰিপ্ৰেজেন্টেশনটো যথেষ্ট পৰিমাণে কম বা নাই বুলিবই পাৰি কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ তৰুণ প্ৰজন্মই এইটো ধুনীয়াকে তেওঁলোকে লৈছে মানে এইটো বিক্ৰী আচলতে অথবা প্ৰদৰ্শন হয় এইটো শিল্পীসকলৰ কাৰণে এটা ডাঙৰ সুবিধা এতিয়া যেনেকে হয় আমি কোভিডৰ সময়ত চবে ঘৰত বন্দী হৈ থাকিব লগা হৈছিলে কিন্তু সেইখিনি সময়টোত এই মাধ্যম বিলাকে আমাক মানে যথেষ্টখিনি উৎসাহিত কৰিছে ইয়াৰ হয় ওপৰত ধুনীয়াকে নিজৰ ছবিসমূহ মানে ৰাইজৰ ওচৰত দাঙি ধৰা তেওঁলোকৰ লগত এটা শিল্পী বিলাকৰ দৰ্শকৰ লগত এটা মানে ইণ্টাৰেকশ্যন এটা হোৱা এই ধৰণৰ হয় কথাবোৰে বিভিন্ন ধৰণৰ সুবিধা কৰি দিয়াৰ বাবে আজিৰ এই প্ৰযুক্তিয়ে আমাক যথেষ্ট হয় সহায় কৰিছে এইটো খুব মানে আদৰণীয় কথা খুব ভাল কথা আৰু এতিয়া আমি কথা পাতি আছো আৰু হয় এইটো যেতিয়া লিংকত যাবগৈ বা কৰবাত প্ৰকাশ হ'ব তেতিয়া চবেই আমাক দেখিব যে ইয়াৰ হয় এই কথা বতৰাৰ মাজেৰে হয়তো কোনোবাই ভালো পাব পাৰে বেয়াও পাব পাৰে কিন্তু যি হয় নহয় যে এই কথোপকথনখিনি হয়তো কাৰোবাক উৎসাহিতও কৰিব পাৰে হয় আৰু আপুনি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আমি আমি এতিয়া অসমত দেখা পাওঁ যে আমাৰ চিত্ৰশিল্পীসকলৰ বা ভাস্কৰ্য শিল্পীসকলৰ তেখেতসকলৰ কামসমূহৰ যিটো অনলাইন ক্ৰয় বিক্ৰয় এনেধৰণৰ কথাবিলাকত মানে আৰ্টিষ্ট গিল্ডেও বিশেষ ভূমিকা পালন কৰিব পাৰে নেকি ধৰক তেওঁলোকৰ নিজৰ ৱেবছাইট এটা গঠন কৰা হ'ল আৰু তাত সকলোৰে কামবোৰ প্ৰদৰ্শনী কৰা হ'ল তেনেকে এটা ধৰক এখন প্লেটফৰ্ম দিয়া হ'ল এখন মঞ্চ গঢ় লৈ উঠিল তেনেকুৱা ধৰণৰ হয় কিছু চিন্তা চৰ্চা হ'ব পাৰে নেকি এই ধৰণৰ চিন্তা চৰ্চা এতিয়া কৰিব লগা হৈছে আৰু মই হয় ভাবো যে আৰ্টিষ্ট গিল্ডৰ মই সভাপতিৰ দায়িত্বতো আছিলো প্ৰায় 6-7 বছৰ মান আছিলো নিজে হয় এইটোও মই থাকো বিভিন্ন হেৰিয়াত কিন্তু এই ধৰণৰ সুবিধাবোৰ যিহেতু আছে আমি এইবোৰ গ্ৰহণ কৰা উচিত আৰু মই ভাবো নিশ্চয় আৰ্টিষ্ট গিল্ডে আৰ্টিষ্ট গিল্ডৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠানে এই ধৰণৰ হয় শিল্পকলাৰ অনুষ্ঠানৰ এই ধৰণৰ এটা অগ্ৰগামী ভূমিকা লোৱাটো বোধহয় হয় খুব ভাল আৰু আশাপ্ৰদ হ'ব হয় তৰুণ প্ৰজন্মৰ সতেও এটা সংযোগ স্থাপন হৈ যায় সংযোগ স্বাভাৱিক স্থাপন হৈ যায় মানুহে হয় এতিয়া হয় কি চবেইটো গেলেৰীলৈকে ছবি চাবলৈ নাহে বা হয় প্ৰদৰ্শনী চাবলৈ সুবিধাও নাপায় বিভিন্ন দূৰ দূৰণিত থাকে মানুহে গতিকে অনলাইন যোগে যদি এই ধৰণৰ কথাটো হয় হয় তেতিয়াহ'লে এটা শিল্পী আৰু দৰ্শকৰ মাজত এটা যোগাযোগ স্থাপন হ'ব নিজৰ হয় মাজত আমাৰ এটা সম্পৰ্ক গঢ়ি হয় নিশ্চয় লগতে আমাৰ দৰে মানুহেও আমি তেখেতসকলৰ কামবিলাক আমি চাবলৈ তেখেতসকলৰ মনোজগতত সোমাবলৈ আমি এটা সুবিধা পাওঁ আৰু ইচ্ছা অনুসৰি হয়তো ক্ৰয় বিক্ৰয়ৰ কথাখিনিও তাতে আহিব পাৰে এনেধৰণে মই ভাবো যিহেতু বাহিৰত এই কথাবিলাক আৰম্ভ হৈছে তেওঁলোকে যথেষ্ট পৰিমাণে তেখেতসকলে নিজে নিজে ইনিচিয়েটিভ লৈছে নিজে উদ্যোগ লৈছে আমি ভাবো যে অসমতো হয়তো তেনেকুৱা যদি কিছুমান উদ্যোগ হয় তেতিয়াহ'লে আমি ইয়াৰ পিছৰ এটা পদক্ষেপৰ ফালে আগবাঢ়ি যাব পাৰি বুলি আমি নিশ্চয়কৈ ক'ব পাৰো অশেষ ধন্যবাদ জ্ঞানেন্দ্ৰ বৰকাকতি ডাঙৰীয়া আপুনি আপোনাৰ মূল্যৱান সময়ৰ কিছু সময় আমাক দি এই সময়খিনি স্মৰণীয় কৰি ৰাখিলে ইয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ভৱিষ্যতেও আমি আপোনাৰ সৈতে আকৌ এনেদৰে কথা বতৰা হোৱাৰ আশা পুহি ৰাখিছো আপোনাৰ এটা সুদীৰ্ঘ সৃষ্টিশীল জীৱন আমি কামনা কৰিছো আপুনি কাম কৰি যাওক আমাক অনুপ্ৰেৰণা দি থাকক তোমালোকলৈও মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম থাকিলে এইকাৰণে যে তোমালোকে আমাক আৰ্টিষ্ট বিলাকক শিল্পী বিলাকক এই ধৰণৰ এখন প্লেটফৰ্ম দিছা আৰু য'ত নেকি আমাৰ শিল্পৰ ৰসিক বা শিল্পীসকল বা সাধাৰণ যিসকল ছবিৰ দৰ্শক আছে তেওঁলোকৰ লগত এটা যোগসূত্ৰ আৰম্ভণি হৈছে এই ধৰণৰ মাধ্যমৰ যোগেৰে এইটো বৰ উৎসাহজনক কথা আমাৰ শিল্পীসকলৰ কাৰণে বিশেষকে গতিকে মোৰ পৰা তোমালোকলৈ থাকিল অলেখ শুভেচ্ছা
অশেষ ধন্যবাদ বৰকাকতি ডাঙৰীয়া। অশেষ ধন্যবাদ শ্ৰদ্ধাৰ দৰ্শক শ্ৰোতাসকল। ইয়াৰ পৰৱৰ্তী সময়ত আমি কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ মজিয়ালৈ আন এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই আনিম। তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় লৈছো। নমস্কাৰ, ধন্যবাদ।